আজি ভিডিওটো কেৱল সাবস্ক্ৰাইবাৰ ওয়াচ টাইম ভিউয়াৰ্সৰ কাৰণে প্ৰস্তুত কৰা হোৱা নাই আজি ভিডিওটো স্মৃতি হিচাপে ৰৈ যাব কাৰণে প্ৰস্তুত কৰিছো আসলতে আজি আমাৰ বংশটোৰ ওপৰত ভিডিওটো প্ৰস্তুত কৰিম বুলি ভাবিছো যেহেতু বহুত কেইটা বংশ বিষয়ে এতিয়ালৈকে মৰাণ মহোৎসৱৰ ভিডিও প্ৰস্তুত কৰিলো সেইবাবে আমাৰ নিজৰ বংশটো আজি নামটো কৰ পৰা উৎপত্তি হ'ল কেনেকৈ পালে এই বিষয়টো সন্দৰ্ভত আজি সেই ইতিবৃত্ত বিষয়ে জানিব চেষ্টা কৰিম লগতে মই জনাৰ লগতে নতুন প্ৰজন্ম সকলো জানিব পাৰিব আমাৰ বংশটো নামৰ উৎপত্তি কৰ পৰা হ'ল গতিকে সেইবাবে আজি এই ইতিবৃত্তবোৰ জানিবৰ বাবে আজি ভিডিও প্ৰস্তুত কৰিছো যাতে স্মৃতি হিচাপে ৰৈ যাওক নমস্কাৰ মই তপন কুমাৰ পৰা সকলোকে পুনৰবাৰ উত্তৰ পূৰ্বাঞ্চল নতুন আকাৰ ইউটিউব চেনেল লগতে ফেচবুক পেজত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ৰাইজ আজি থাৰ্মেলত লিখিছো মৰাণ মহোৎসৱৰ গ্ৰন্থত সন্নিৱিষ্ট থকা এক বংশৰ ইতিবৃত্ত আৰু আজি আমাৰ বংশৰ ইতিবৃত্তৰ বিষয়ে জানিবলৈ আহিছো আসলতে মৰাণ মহোৎসৱৰ গ্ৰন্থ দুখন প্ৰকাশ হৈছিল আৰু সেই দুখনৰ ভিতৰত এখন আছিল ইতিবৃত্তৰ বিষয়ে বংশসমূহ ক'ৰ পৰা উৎপত্তি হৈছিল কেনেকৈ উৎপত্তি হৈছিল সেই বিষয়ে উল্লেখ আছিল আৰু সেই ইতিবৃত্ত লিখা সূচীপত্ৰখন আমাৰ যেহেতু বংশটোৰ নাম উল্লেখ নাপালো গতিকে থাৰ্মেলখন তেনেকৈ দিলো আৰু আছে নাই মই সঠিকভাৱে নাজানো হয়তো থাকিবও পাৰে ভিতৰত সেইটো কথা মই নাজানো যেহেতু সূচীপত্ৰখন নোপোৱাৰ কাৰণে তেনেকৈ দিলো আৰু আপোনালোকে হয়তো প্ৰায়ভাগে জানে যে থাৰ্মেল এখন ভিডিঅ' এটা দৃষ্টিগোচৰ বা আকৰ্ষণীয় হ'বৰ কাৰণে দিয়া হয় গতিকে ময়ো সেইবাবে তেনেকৈ লগালো গতিকে তাত বেলেগভাৱে কোনো ভাবিবলগীয়া কথা নাই হয়তো থাকিবও পাৰে আমাৰ ইতিবৃত্তৰ বিষয়ে আৰু নাথাকিলেও আজি ভিডিঅ'টোৰ পৰা নজনাসকলে জানিব পাৰিব সেয়েহে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইবাৰ আমাৰ হলখোৱা বংশ ঘৰলৈ আহিলোঁ আমাৰ নিজা সংস্কৃতি নিজা বংশলৈ আহিলোঁ দাদা কেনেকুৱা খবৰ খবৰ ভালে ভাল এই আজি আমি গোটেই হলখোৱা বংশৰ মানুহখিনি সমবেত হৈছোঁ বোৱাৰী ককাই ভাই ভতিজা পুক সকলোবোৰে সমবেত হৈ আজি কথা পতা পাতিছোঁ কথা পতা হৈছে এই মহোৎসৱত মৰাণ মহোৎসৱত হয় প্ৰথম বাৰ্ষিক অনুভৱ এনে কেনেকুৱা ধৰণৰ আপোনাৰ অনুভৱ কেনেকুৱা ধৰণৰ আজিৰ দিনটো অনুভৱ মানে প্ৰথম বাৰ্ষিক অনুভৱ এই মোৰ যিটো অনুভৱ নহয় প্ৰতি 3 বছৰ মূৰত বা 5 বছৰৰ মূৰত বা 7 বছৰৰ মূৰত তেনেকৈ পাতি থাকিবলৈ মৰাণ জনগোষ্ঠী 5 বছৰ মূৰত 7 বছৰ মূৰত এইটো 3 বছৰ মূৰত বুলি কৈছে কিবা এটা সিদ্ধান্ত লোৱাৰ কথা কৈছে ভাল কথা মানে এইখিনিতে মই প্ৰশ্ন এটা সুধিম বুলি ভাবি আছোঁ কাৰণ বহুতো কুকুৰ খোৱা মানুহ খোৱা বহুতখিনি মানে বংশালী প্ৰায় 100 বা 150 ভিতৰত আছে বুলি ভিডিঅ' মোৰ যোগে জনাইছে এতিয়া মই সুধি পাইছোঁ আমাৰ নিজৰ বংশটো আমাৰ যিহেতু হলখোৱা বুলি নামটো আহিলে হলখোৱা নামটো মানে ইতিবৃত্ত কি হ'ব পাৰে মানে ইয়াৰ মূল মানে শব্দটো ক'ৰ পৰা আহিল আচলতে উৎপত্তি কেনেকৈ হ'ল এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ তুমি যে অকণমান আঁতৰি দিব কেমেৰাটো তুমি ভাল প্ৰশ্ন কৰিছা এই তাহানি পুৰণি কালত কথাটো সত্য নে অসত্য সেইটো সিমানটো ক'ব পৰা নাযায় আমি দদাই বৰপাই সকলৰ মুখেদি আমি এই হলখোৱা ইতিবৃত্ত যিটো নহয় মুখেহে শুনিছিলোঁ কিন্তু লিখিত হিচাপত আমি পোৱা নাই লিখিত হিচাপত এতিয়ালৈকে হোৱা নাই তাহানি ৰজাৰ দিনতে এদিন ৰজাজনে মাটি কিনাই দুজন ব্যক্তিক মাতি আনিলে মানে ডেকা ল'ৰা তোমালোকৰ নিচিনা মানে ডেকা ল'ৰা দুজনক মাতি আনিলে সেই যে বোপাইহেঁত তোমালোকে ৰমন পমন গছ চিনি পোৱা নেকি পমন গছ কিন্তু এজোপাহে নামটোহে ৰমন পমন তাৰপাছতে ল'ৰা দুটাই ক'লে কি পাওঁ হয় নেকি তোমালোকে হেৰি কৰিবা মই তোমালোকক দুজনে বলৰ পৰা মানে দাঙিব পৰা এই ৰমন পমৰ কাঠ এডোখৰ আনি দিবা দেই সেই বুলি কোৱাত ল'ৰা দুটাই ৰজাৰ বাইক মানিবই লাগিব ল'ৰা দুটাই হাতত এই কান্ধত দা কোঠা লৈ কিনে হাবিলে সোমালে ইয়াত এটা ৰহস্য আছে তাৰপাছতে হাবিত যেতিয়া সোমালে নহয় সোমাই এই বেছি নহয় মুঠতে 5 নলমান সোমাই কিনাই দুইজনে আলোচনা কৰিলে তুমি এইফালে যোৱা মই এইফালে যাওঁ মানে দুটাই দুফালে গ'ল তুমি যদি ৰমন পমন গছজোপা পোৱা তেতিয়াহ'লে মোক উকিয়াই দিবা মই যদি পাওঁ নহয় মই উকিয়াই দিম ঐ গছজোপাত পালোঁ দেই সেই বুলি আচ্ছা মানে ইংগিত দিব উকিয়াই দিয়া বুলি কয় মৰাণ মানুহে তাৰপাছতে সোমালে গ'ল সোঁ চাইডে যিজন সোমাইছিলে নহয় তেওঁ সোমোৱাই দি মানে সেই গছ গছনি কাটি মেলি মানে কেতিয়াবা মানে ৰাস্তাটো ভুল হ'ব বুলি কিনে গছৰ বাকলি এৰুৱাই থৈ যায় এজন আকৌ বাওঁ চাইডে যিজন যোৱা
সেইজনে আকৌ বাকলি ছাকলি নোসোমাই অকল ৰমন পমন গছজোপা এনেকৈ চাই গৈছে কিন্তু দুইজনে চিনি পায় ৰমন পমন গছ এজোপাহে নামটোহে ৰমন পমন মানে এজোপাই দুটা নাম এজোপাই দুটা নাম তাৰপিছত যাওঁতে গ'ল ইজনে বিচাৰিছে সিজনো দেখা নাই ৰমন পমন গছ ইজনে বিচাৰিছে সিজনো দেখা নাই ৰমন পমন গছ বেলিয়েতো ৰৈ নাথাকে বিচাৰোঁতে হ'ল নহয় গধূলি হ'ল তাৰ পাছতে এই যে যিজনে ডাল পাত কাটি বাকলি ছাকলি গুচাই কিনাই যিজনে গৈছিলে সেইজনে আকৌ সেইদিনা ভিতৰতে ঘূৰি আহিলে ৰাজ হাউলিত ক'লেহি প্ৰভু আমি আকৌ এই ৰমন পমন গছজোপা নাপালোঁ দেই হয় নেকি কিন্তু আৰু এটা কথা এই মোৰ লগত যিজন গৈছিলে সেইজনো আন্ধি লাগি পিনি থাকি আহিলে নাহিলে কোৱা হয়নে ৰজাও চিন্তা সোমালে দুজন ল'ৰা পঠাইছিলোঁ ৰমন পমন গছ আনিবৰ কাৰণে কিন্তু এজন যে ঘূৰি নাহিলে এইটো বহুত ডাঙৰ কথা হ'ব পিছদিনাখন দহজনমান মানুহ মাতি নাই তাৰপিছত ক'লে যিজন ল'ৰা হেৰালে হাবিত থাকি আহিলে হয়তো কিবা এটা বিজুতি ঘটিলে হয় হাতীয়ে মাৰিলে নহয় বাঘে খালে নহয় কিবা এটা হৈছে নিশ্চয় যা 10জন মানুহ পঠিয়াই দিলে 10জনমান মানুহ তেতিয়া তেওঁলোকে সেইজনো গৈছে তাৰমানে যিজন ঘূৰি আহিলে নহয় ঘৰ পালেহি ৰাজ হাউলি পালেহি নহয় সেইজনকো পঠিয়াইছে সেইজনকো লগত গৈছে 10জনৰ লগত সেইজনো গৈছে তাৰপাছত সেইজনে কৈছে কি ইয়াতে আমি ভাগ হ'লোঁ এইফালে মানে মই গ'লোঁ এইফালে মানে তেওঁ গ'ল হয় নেকি তেতিয়াহ'লে দুটা ভাগ হৈ লওঁ লৈ কিনে বিচাৰি যাওঁ বিচাৰিলে নাই নাপায় তাৰ ভিতৰতে দুজনকৈ গৈছিলে এজনৰ মনত খেলালে তাৰমানে এই অথনি ককাই কোৱা নিচিনাকৈ বহুত দূৰত এনেকৈ হুলৌ মাত শুনিছে আৰে হুলৌটো এনেই নাকান্দে নহয় ৰ'দলৈ কান্দিব নহ'লে বৰষুণলৈ কান্দিব নিশ্চয় কিবা এটা ইয়াত ৰহস্য আছে সেই বুলি কিনাই এই হুলৌ কন্দা ঠাইলৈকে দুটা ভাগে গৈছে যে বিচাৰি পিনে এনেকৈ এসোপাকৈ গৈছে আৰু বিচাৰি গৈ মানে দেখিছে এইটো হুলৌ কান্দিছে এই গছজোপা তলতে নিশ্চয় মানুহটো আছে সন্দেহ হৈছে ইহঁতক দেখি কিনা এই দুটা বিচাৰি গৈছে যে সিহঁতক দেখি কিনে আৰু চিঞৰিছে হুলৌটো কিন্তু সেই ল'ৰাটো যে ভালৰ জ্ঞানত নহয় তাৰমানে ভালৰ জ্ঞানত যে ৰাজ হাউলিলে নহাকৈ থকা নহয় তাৰমানে আন্ধি লাগিলে তাৰপিছত সেই শেষত গৈ কিনাই গছজোপা গৈ আশ্ৰয় ল'লে তাৰপিছত ইতিমধ্যে গৈ বিচাৰি গৈ কিনে মানে সেই মানুহটো পালেগৈ মানে মানুহটো পোৱা গ'ল মানুহটো পোৱা গ'ল এতিয়া কৈছে কি তোকেই বিচাৰি আহিছোঁ 10জনমান মানুহ কালি কেলৈ ঘৰলৈ নগ'ল এই বোলে মই যিমানে ঘৰলৈ যাবলৈ চেষ্টা কৰোঁ নহয় অকল একেটা জেগাতে ওলাওঁ যিমান ঘৰলৈ যাবলৈ চেষ্টা কৰোঁ একেটা জেগাতে ওলাওঁ এতিয়া হেৰি যে পৰুৱা লাগে এতিয়া যে তোমাক পালোঁ যে তুমি এতিয়া ৰাজ হাউলিলৈ যাব লাগিব ৰাজ হাউলিত গৈ পিনি ৰজাৰ ওচৰত আমি জমা দিবগৈ লাগিব যাম আকৌ সেই বুলি ৰাজ হাউলি তাৰমানে ৰজাই থকা সেইটো মানে ৰাজ কেৰেং তাৰপিছত হয় নেকি ব'ল লৈ আহিলে ঈশ্বৰৰ বিধিৰ কি বিপাকচা তেওঁক লৈ আহিলে এই বাকীকেইটাই এই যি দুটাই পালেগৈ যে সেইকেইটাই উকিয়াই দিলে আৰু পালোঁ বুলি পিনি উকিয়ালে আৰু বছ গোটেই সোপা লগ লাগি পিনি আহিলে ৰাজ হাউলিলে ল'ৰাটোকো লৈ আহিছে বিধিৰ যি বিপাক ৰিজাৰ্ভ যেতিয়া পাৰ হ'ল মুকলি যেতিয়া ওলালে তাত তেতিয়া আন্ধি লগা সেইটো গুচি থাকিলে পৰুৱা এৰি দিলে যে তেতিয়া আহি পিনি ৰজা আগত ক'লেহি হেৰি যে কি হৈছিলে তোমাৰ ৰজাই সুধিছে নাজানো প্ৰভু কি হৈছিলে ইমান আহিবলৈ চেষ্টা কৰিলোঁ আহোঁ বুলি কিনে কিন্তু নোৱাৰিলোঁ আহিব একেটা জেগাতে ঘূৰি একেটা জেগাতে ওলাওঁ হয় নেকি যি দুজনে পালে সেই দুজনৰ হৈছে কেনেকৈ পালি তোমালোকে এনেকৈ তেনেকৈ বোলে বহুত দূৰৰ হুলৌৰে চিঞৰি কান্দি আছিলে আমাৰ মনত খেলালে এই হলৌ যে এইটো এনেই নাকান্দে ৰ'দলৈ বৰষুণ লাগে কি মানুহটো তাতে আছে সেই বুলি পিনি বিচাৰি গ'লোঁ বাকী দুজনে কৈছে দেই বিচাৰি গ'লোঁ তাতে পালোগৈ প্ৰভু ল'ৰাটো হয় নেকি হয় এতিয়া তুমি ঘৰলৈ যোৱা এই যে
তুমি কেনেকৈ আহিলি ঘৰলৈ এইটো সুধিছে আকৌ মই সেই আকৌ পঢ়োঁ এই ৰমন পমৰ গছ বিচাৰি যাওঁতে হেৰি ৰাস্তাত এনেকৈ ডাল কাটি মেলি বাকলি ছাল গুচাই মেলি গৈ আছিলোঁ আৰু সেই বাটেদিয়ে মই ঘূৰি আহিলোঁ অঁ হয় নেকি অঁ তাৰপিছত তোমাক ফুললৈহে ধৰা পেলাই দিলে অঁ গতিকে এওঁ হ'ল ডাল চলীয়া এওঁ হ'ল ফুললৈ খোৱা সেইকাৰণে হলৌ খোৱা নামটো এতিয়া কাল কৰ্মত আহি তাৰপিছত কি হ'ল মানুহে হাঁহি খোৰাক তুলিবৰ কাৰণে ফুলৌ খোৱা বুলি ক'লে ইমান হলৌটো খোৱা নহয় আচলতে হলৌ হাঁহি হেৰি কৰিবৰ কাৰণে মনোৰঞ্জনৰ কাৰণে হাঁহি খোৰাক তুলিবৰ কাৰণে এই হলৌ খোৱা বুলি ক'লে হলৌ খোৱা এইখিনি মই নিজে সাজি পিনি কোৱা নহয় দাদাহঁতৰ মুখত মানে পৰম্পৰাগতভাৱে মুখে মুখে চলি আছে দেই সেইখিনি মই 25 বছৰ মোৰ 25 বছৰ এতিয়া 70 বছৰ চলি আছে মই 25 বছৰ বয়সতে দাদাহঁতৰ মুখৰ পৰা শুনি থোৱা আৰু যদি কিবা আছে আৰু যদি মোতকৈ যদি কোনোবা জানে বা দাদাহঁতকৈ যদি কোনোবা জানে মই সেইটো ক'ব নোৱাৰোঁ কথাটো সত্য যদি নাজানো অসত্য যদি নাজানো ঠিক আছে আৰু এটা কথা দাদা কওকচোন কপাতলি সত্ৰত এই যে জীয়াক চাৰিআলি কপাতলি সত্ৰত সৰু মেচাই আছিলে বুঢ়াজন বাগৰি মাৰি থকা ওঝা কৰে দেই এইটো শুনি লওঁ এতিয়া সেইজন হয়তো নাথাকিবও পাৰে আমাৰ দাদাহঁততো নাই কাল কৰ্মত ঢুকালে এই তাত সৰু মেচাই ওঝা এজনে কৈছিলে মোক সুধিছে তুমি কোন বংশৰ মানুহে তেতিয়া মই ঘৰৰ পৰা ক'লোঁ কি মই ফুলৌ খোৱা বংশ আকৌ দেউতা বুলি ক'লোঁ ফুলৌ খোৱা বংশ সেই বুলি ক'লোঁ অঁ তোমালোকে ফুলৌ খোৱা বংশ নহয় ফুলৌৱে কোৱাহে তোমালোকে ফুলৌ খোৱা বংশ নহয় বোলো হয় নেকি তাৰপাছত তেতিয়া সেইজনেও কৈছিলে এই ৰমন পমনৰ গছৰ বিষয় লৈ পিনি দুজন ভাই ককাই কৈছিলে এতিয়া সেইকাৰণে আমাক এই ডাউক চলিয়াৰ লগত মৃত্যু বুলি পিনি কৈছে ভাই ককাই বুলি কৈছে ডাউক চলিয়াৰ লগত যে ভাই ককাই বুলি কৈছে যিয়ে নহওক প্ৰথমে আপোনাৰ ঘৰ ক'ত আছে নলনি এতিয়া যিমানখিনি হলৌ খোৱা মানে বংশ আমাৰ আছে ইয়াত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আবদ্ধ নে ইয়াৰ বাহিৰেও বেলেগ ডিষ্ট্ৰিক্টতো আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আবদ্ধ বুলি ক'ব লাগিব কোনোবা চাকৰি সংকাত যদি শিৱসাগৰ ডিব্ৰুগড় যোৰহাট এনেকৈ কলিকতাতো থাকিব পাৰে সেইটো কথা মই বঢ়াই ক'ব নাযাওঁ কিন্তু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰতে আমাৰখিনি সীমাবদ্ধ হৈ আছে মই শুনক মই এইটো যে বৰ ভাল তুমি মানে ভাল প্ৰশ্ন এটা কৰিছা আপুনি আমাৰ ফুলৌ খোৱা বংশটো এই বোৱাৰীসকলেও শুনক ফুলৌ খোৱা বংশটোৰ দীঘল হাকু ধূলিজান মই পশ্চিমৰ পৰা কৈছোঁ দীঘল হাকু ধূলিজান ৰববাৰী বৰতৰাণী বেতনী মামৰণি ৰাইদং মিহলিটো অসমীয়া টেকেৰী কাচিজান এইখিনিৰ ভিতৰতে আমাৰ গোটেই ফুলৌ খোৱা বংশটো সীমাবদ্ধ হিচাপত আছে এতিয়া মই বৰ ধনীয়া মানুহ মই মাটি বাৰীৰ সমস্যাত পৰি কিনাই 1975 চনত নলনিলৈ গ'লোঁ ঠিক ধৰি ল এতিয়া ফচৌহঁতে আমাৰ গুটি কাই মূলে চকাইহঁতে ধূলিজানৰ পৰা যোৱা তাৰপিছত ৰায়ডঙত আছে ৰমেন তাৰপিছত নয়নহঁতে ৰববাৰীৰ পৰা যোৱা টেকেৰীখিনি মামনিৰ পৰা যোৱা তাৰপাছত এই যে বোকাপথাৰত দলৌকাইহঁতে যে অসমীয়াৰ পৰা যোৱা কাচিজনৰখিনি অসমীয়াৰ পৰা যোৱা তৰাণীত চিভিল কাই গৈছিলে চিভিল কাইৰ পুতেক তোমাৰ হুকেন তাৰপিছত তাত হুকেনে আছে তৰাণী তাৰপিছত এই বিষ্ণুপুৰত যিকেইটা আছে এতিয়া এই অলপতে মই লগ পাইছিলোঁ এইটো হেৰি বুলি কয় পাঞ্জাৱ বুলি কওঁ আমি
মামনি ফুলেকাই পুতেক আমি গোটেইখিনি মানুহ এনেকৈ থপা খাই আছিলোঁ এতিয়া তোমালোকে আমাক চিনি নাপাব পাৰো বা মই চিনি নাপাব পাৰোঁ কিন্তু আগৰ যিখিনি মানুহ নহয় মই চিনি পাওঁ ইয়াত থকা বুঢ়াজনে চিনি পায় আন কোনোবাও চিনি পায় ধূলিজানক ভোগেন কাই চিনি পায় থুৰেণ কাই চিনি পায় যোগেন কাই চিনি পায় বাবলি কাইহঁতে আমি চব চিনা জনা আছে আগতে থপ খাই আছিলোঁ যে এতিয়াহে মাতি পাৰি সমস্যা লৈ কিনে তোমাৰ মই বিভিন্নতা সেইটো আৰু এতিয়া তোমালোকে মই প্ৰথমতে কেইবাবাৰো কৈছোঁ এই বোৱাৰীসকলক এতিয়াও তোমালোকে আমিতো নাথাকিম এতিয়া মোৰ এই 70 বছৰ চলি আছে এই ককাইদেউ কিজান 80-84 বছৰ মানুহ হৈছে মামনি ককাইদেউ এতিয়া আমাৰ ভাই ককাই আমি আঙুলি পাবত লিখি দেখুৱাব পাৰোঁ ক'ত কেইটা আছে আৰু ভৱিষ্যতে এই বংশাৱলী আমি 5 বছৰৰ মূৰে মূৰে পাতোঁ যে এই বংশাৱলীখন আমাৰ হুলখোৱা বংশই যেতিয়া পাতিব যিকোনো জেগাত সকলোৱে সহায় সহযোগ কৰিবি চিনা জনা হবি দেই আৰু এতিয়ালৈকে কৃষ্ণ প্ৰভু জুয়ুকা আছে আমাৰ হুলখোৱা বংশত এতিয়ালৈকে অনা নিয়া হোৱা নাই আৰু সেইটো কাহিনী নহ'ব আৰু আমি হ'বলৈও নিদিওঁ আমি হুলখোৱা বংশাৱলী পাতিলে মানে এই দীঘল আগত যে সভা এখন পাতিছোঁ আমি বংশৰ ভিতৰত অনা নিয়া হ'ব নালাগে যোৱাবাৰ হৈছিল নেকি যোৱাবাৰ হৈ বংশৰ ভিতৰতে অনা নিয়া হ'ব লাগে আমি সকলোকে চিনি পাব লাগে ভাই ককাই দদাই বৰপাই পু নাতি এইসমূহে সদায় সমন্বয় হিচাপত আন্তৰিকতা হিচাপত বংশাৱলী হিচাপত চবে এক হিচাপত থাকিব লাগে বুলি আমি এটা সভাখনত সেৱা কৰিছোঁ গতিকে তোমালোকে খালি প্ৰজন্ম তোমালোকক কৈছোঁ ভৱিষ্যতেও এইবোৰ বংশৰ ভিতৰতে একো এটা খেলি মেলি হ'ব এতিয়া আমাৰ টোটেল যদি বৰা বংশ আমাৰ হুলখোৱা বংশটো চোৱা হয় কিমান ঘৰমান হ'ব আনুমানিক কিবা তথ্য আছে নেকি আছে মই কিতাপত আছে মই পাহৰিছোঁ এতিয়া কিতাপখন চাব লাগিব দেই শেষত আপোনাৰ নামটো এবাৰ কৈ দিয়ক মোৰ নামটো যে জন্মগাঁও মোৰ বৰটানীত নামটো হ'ল হবেন বৰা এতিয়া বৰ্তমান নহয় স্থায়ী হিচাপতে মই নলনীত থাকে ঠিক আছে বাৰু বহুত সুন্দৰকৈ আপুনি বুজাই ক'লে কথাখিনি নজনাসকলেও জানিব নতুন প্ৰজন্মই এই কথাখিনি জানিব এইখিনি আচলতে স্মৃতি হিচাপে ৰৈ যাওক বুলি মই কথাখিনি সুধিলোঁ কোনো ভিউ বা ছাবস্ক্ৰাইবাৰ বা ৱাচ টাইমৰ বুলি নহয়